মুছলমান যুৱতী আৰু সেই মুছলমান যুৱতী গৰাকীয়ে মুছলমান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। সনাতন ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ সনাতন ধৰ্মত দীক্ষা লৈছে, ত্যাগ কৰিছে মুছলমান ধৰ্ম। মুছলমান ত্যাগ কৰি মুছলমান যুৱতী গৰাকীয়ে ইছলাম ধৰ্ম ত্যাগ কৰি মুছলমান যুৱতী গৰাকীয়ে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। এইখন অসমত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। ৰঙিয়াৰ এইগৰাকী যুৱতীয়ে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। মুছলমান যুৱতীয়ে গ্ৰহণ কৰিছে হিন্দু ধৰ্ম। 25 বছৰীয়া মুছলমান যুৱতীয়ে নগাঁৱত গ্ৰহণ কৰিছে সনাতন ধৰ্ম, হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। নগাঁৱৰ আমোলাপট্টিৰ জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীৰ ওচৰত ইছলাম ধৰ্ম পৰিত্যাগ কৰি সনাতনী ধৰ্ম গ্ৰহণ কৰিছে যুৱতীগৰাকীয়ে ইছলাম ধৰ্ম ত্যাগ কৰিছে আৰু যুৱতীগৰাকীয়ে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম লৈছে, সনাতনত দীক্ষা লৈছে। উল্লেখ্য যে সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীৰ ওচৰত এতিয়ালৈকে খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ প্ৰায় সহস্ৰাধিক লোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। আৰু তাৰ মাজতে আজি এই যুৱতীগৰাকীয়ে 25 বছৰীয়া মুছলমান যুৱতীয়ে, ৰঙিয়াৰ 25 বছৰীয়া এগৰাকী মুছলমান যুৱতীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে, হিন্দু ধৰ্মত দীক্ষা লৈছে। সনাতন ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ এইগৰাকী 25 বছৰীয়া যুৱতীয়ে গ্ৰহণ কৰিছে হিন্দু ধৰ্ম, ইছলাম ধৰ্ম ত্যাগ কৰিছে। ইছলামৰ প্ৰতি বিতুষ্ট হৈ ইছলামৰ প্ৰতি তেওঁ বিদ্বেষ ভাৱ মনলৈ আনি ইছলামৰ প্ৰতি সেই ভাৱ ত্যাগ কৰি ইছলাম ধৰ্মৰ সাজ খুলি হিন্দু ধৰ্মৰ সাজ পৰিধান কৰিছে। হিন্দু ধৰ্মত দীক্ষা লৈছে, সনাতনী হিচাপে নিজকে দীক্ষা লৈছে। আৰু এইগৰাকী 25 বছৰীয়া ইছলাম ধৰ্মাৱলম্বী যুৱতীয়ে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্মত দীক্ষা লৈছে। ৰঙিয়াৰ 25 বছৰীয়া এগৰাকী মুছলমান যুৱতীৰ কাহিনী। নগাঁৱত আহি হিন্দু ধৰ্মত দীক্ষা লৈছে, নগাঁৱত আহি সনাতন ধৰ্মত দীক্ষা লৈছে, সনাতন সংস্কৃতিত দীক্ষা লৈছে আৰু ইছলামৰ প্ৰতি সকলো ভাৱ আঁতৰাই হিন্দু ধৰ্ম গ্ৰহণ কৰা সেই যুৱতীগৰাকীক লৈ আজিৰ এই খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছোঁ। ৰঙিয়াত আছিল যুৱতীগৰাকীৰ ঘৰ, ইছলাম ধৰ্মাৱলম্বী যুৱতীগৰাকীৰ ঘৰ আছিল ৰঙিয়াত। আৰু সেই মুছলমান যুৱতীগৰাকীয়ে অৱশেষত নগাঁৱত আহি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। গতিকে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে এই যুৱতীগৰাকীয়ে। কি মন্তব্য কৰিব বিচাৰিব? নিজৰ নামো সলনি কৰিছে। উল্লেখ্য যে ৰঙিয়াৰ 25 বছৰীয়া এগৰাকী মুছলমান যুৱতীয়ে নিজকে হিন্দু বুলি এতিয়াৰে পৰা পৰিচয় দিব আৰু হিন্দু ধৰ্মত দীক্ষা লৈছে। উল্লেখ কৰিছোঁ ইতিমধ্যে যে সেই যুৱতীগৰাকীয়ে, যিগৰাকী যুৱতীয়ে যুগল চন্দ্ৰ দেৱগোস্বামীৰ ওচৰত, সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীৰ ওচৰত ইছলাম পৰিত্যাগ কৰি সনাতনী ধৰ্ম গ্ৰহণ কৰিছে, সনাতন সংস্কৃতিত ব্ৰতী হৈছে, হিন্দু ধৰ্মত দীক্ষা লৈছে, সেইগৰাকী যুৱতীক লৈ আজি বিশেষভাৱে চৰ্চা হৈছে সকলোতে। ইছলাম ধৰ্ম কিয় ত্যাগ কৰিবলগীয়া হ'ল? ইছলাম ধৰ্মত কিবা ভুল আছে নেকি? বা ইছলাম ধৰ্মৰ প্ৰতি আকৃষ্ট নোহোৱা কিয় হ'ল সেই যুৱতীগৰাকী, ইয়াক লৈ চৰ্চা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709901770990।